আসসালামু আলাইকুম। আপোনালোকে সকলোৱে মোক চিনিয়ে পায় নহয়নে? আৰু গতিকে মোৰ ভিডিঅ' বহুতে চায় আৰু বহুতেই মোক কমেণ্ট কৰে আৰু নজনা কথাটো মোক শিকাই দিয়ে, বহুতে শিকাই দিয়ে। বাৰু মই ধুনীয়াকৈ তেওঁলোকে যিবিলাক কথা কয় মই তেওঁলোকক ভালকৈ উত্তৰ দি ধুনীয়াকৈ মই আঁকোৱালি লওঁ, কাৰণ মই কাকো বেয়া নাপাওঁ নহয়নে? আৰু এটা কথা, ভুলটো শিকাই দিয়া মানুহক মই খুবেই ভাল পাওঁ। মানুহ মাত্ৰে ভুল হ'বই। ঠিক আছে, আজি মই দুপৰীয়া সাজত ৰেডি কৰিলোঁ। কিনো বনালোঁ অকণমান আপোনালোকক দেখাওঁ, তাৰ লগতে দুই এটা কথা আপোনালোকৰ আগলৈ লৈ আহিম। আৰু যিহেতুকে মোৰ বোৱাৰী নাই, কলেজলৈ গ'ল, ছোৱালীৰ হাই ছেকেণ্ডেৰী ফাইনেল পঢ়ি আছে, ভাতৰ পাল মোৰেই আৰু ময়ে বনাব লাগিব। এইদৰে মই আজি দুপৰীয়াৰ সাজত গাজৰ কাটি ল'লোঁ, মটৰ কেইটামান, আলু এইদৰে দিলোঁ আৰু কেঁচা জলকীয়া ইয়াতে ফালি দিম। আৰু এইফালে আলু কাটি লৈছোঁ, এইতে মটৰ। আৰু এইফালে দেখিছেনে আপোনালোকে, কোনে কোনে ভাল পায় নাজানো, মই লাওৰ বাকলি ভাজিকণ ইমান মই ভাল পাওঁ। ইহঁতে কিন্তু নেখায়, মইহে খাম দেই। লগতে আলু এটা দিছোঁ আৰু এইফালে মই বিলাহী কাটিছোঁ আৰু এইফালে পিঁয়াজ জলকীয়া ৰেডি কৰি লৈছোঁ। আৰু এইতে মাছ কেইটুকুৰ মোৰ ৰাতিয়ে ভাজি থৈছিলোঁ, ভাজি ফ্ৰিজত থৈ দিছিলোঁ এইদৰে ভাজি। আৰু যিহেতুকে দুপৰীয়া সাজ আৰু কালিৰ পৰা সকলোৱে ৰোজাই থাকিব, গতিকে আজি দুপৰীয়া সাজটো তৃপ্তিৰে খাই লওঁ নহয়নে? কালিৰ পৰা কাৰণ সকলোৰে মুখ বন্ধ থাকিব। কেতিয়া ৰমজান মাহ আহিব লাগি আছিল, ৰমজান মাহ আহিল আকৌ গুচি গ'লে যে কিমান বেয়া লাগিব নহয়নে? গতিকে সকলোৱে যাতে ৰোজা ধুনীয়াকৈ ধৰিব পাৰে তাৰে শুভেচ্ছা থাকিল। আৰু মই আৰু বনাই আপোনালোকক দুই এটা কথা কৈ যাম, আপোনালোকে চাই থাকিব দুপৰীয়াৰ সাজটো মই কেনেকৈ ৰান্ধিলোঁ। ভাত বনাই দুটামান কথা কওঁ দেই। কিছুমান ঘৰত চাবচোন, যেতিয়া বোৱাৰী বিয়া হৈ আহে নহয়, বিয়া হৈ আহি ভাবে শহুৰ শাহুৰ, তেওঁলোকৰ যি শহুৰ শাহুৰ থাকে সেই শহুৰ শাহুৰ হাল তেওঁলোকৰ কাৰণে কিবা বোজাহে হৈছে নেকি। আচলতে বুজা বুলি ভাবিব নালাগে। কিয়, ল'ৰা এটা যেতিয়া মাক দেউতাকে জন্ম দিয়ে, বোৱাৰীজনী আহিবই ঘৰলৈ নহয়নে? কিন্তু আহি যদি বোৱাৰীজনীয়ে ভাবে মোৰ মা দেউতা বৃদ্ধ হৈছে, এওঁলোক মোৰ বোজাহে, আচলতে বোজা বুলি ভবাতকৈ দায়িত্ব বুলিহে ভাবিব লাগে, হয়নে নহয় কওকচোন? মোৰ দায়িত্ব তেওঁলোকক মোৰ চোৱা চিতা কৰা, তেওঁলোকক ভাল মাত এষাৰ দিয়া। আচলতে বহুত বৃদ্ধ মাক দেউতাক আছে, চাওক, খোৱাৰ কাৰণে কিন্তু নমৰে, মাত কথাৰ কাৰণেহে মৰে। বৃদ্ধকালত ধুনীয়াকৈ মাত কথাকেইটা যদি পায়, আৰু বিশেষকৈ বোৱাৰীগৰাকীৰ পৰা যদি ভাল ব্যৱহাৰ এটা পায় বা ভালকৈ বোৱাৰীজনীয়ে যতন কৰে, এনেকুৱাই বিচাৰে। বহুতে বোৱাৰী এজনী বিচাৰোতে জানো ল'ৰাটোৱে যেতিয়া ছোৱালী এজনী বিচাৰে, সকলোৱে কয় ন, ভাল বোৱাৰী এজনী পালোহেঁতেন যদি। বা বোৱাৰীজনীও ভাবিব লাগে ন, ঘৰখনলৈ গৈ তেওঁলোকক সেই মানুহজনৰ যাক জন্ম দিছে, যালৈ মই বিয়া হৈ যাম, সেই মানুহজনৰ মাক দেউতাকক অন্তত মই ভালকৈ চোৱা চিতা কৰিম। বহুতে ভাবি লয় তেওঁলোক বুজা, আচলতে বুজা নহয়। আপোনালোক বোৱাৰীবিলাকেও ভাবিব লাগিব, তেওঁলোকক চোৱা চিতা কৰাটো আমাৰ এটা দায়িত্ব, আমাৰ বুজা নহয়। আৰু যেতিয়া দায়িত্ব বুলি ভাবি লৈ কামখিনি কৰিব বিচাৰিব বা কৰিব, তেতিয়াহ'লে তেওঁলোকে কি হ'ব জানে, সেই বৃদ্ধ মাক দেউতাকৰ পৰাও দোৱা পালে তেওঁলোকে মনত কিমান শান্তি পালে, বা মোৰ বোৱাৰীয়ে মোক ইমান মৰম কৰিছে, বা ইমান মোৰ ল'ৰাটোৱে ভাল ছোৱালীজনী আনিলে দেই, মোক ইমান ধুনীয়াকৈ মৰম জানে কৰিছে, বা মোক ইমান চোৱা চিতা কৰে, মোৰ প্ৰতি ইমান নজৰ ৰাখে, মোক প্ৰত্যেকটো ক্ষণতে মোক দুখন একদম মানে ভাবি থাকে, বা কি কৰিম, কি খাম, কি নাখাম, মায়ে কি খাব, আব্বাই কি খাব, এনেকুৱা ধৰণৰ কথা কিছুমান তাই দেখোন মোলৈ চিন্তা কৰে। তেতিয়া দেখোন মাকে নিজে শাহুৱেকে ভাবিব ন, শাহুৱেকৰ অন্তৰৰ পৰা নিজেই দোৱা ওলাব, বা তাই মোৰ বহুত যতন কৰে দেই। আৰু লগতে এইটোও ভাবিব, বা ছোৱালীজনী মাক দেউতাকে মাক আৰু আব্বাকে খুব ভাল এটা শিক্ষা দি পঠাইছে। এইখন ঘৰৰ অন্তত বৃদ্ধ মাক দেউতাক বা শাহু শহুৰহালক কেনেকৈ মৰম কৰিব লাগিব, যতন কৰিব লাগিব, সেই কথাষাৰ যে মুখেদি বৃদ্ধ মাক দেউতাকে ক'ব আচলতে নালাগে। আচলতে কি জানে, নিজৰ অন্তৰত যিটো সুখ হ'ব, সুখী হ'ব, সেইকণেই তেওঁলৈ দোৱা যাব। আৰু তেতিয়া চাব, সেই ঘৰখনত কোনো ধৰণৰ বাধা বিঘিনি নাহে, আয় বৰকত হ'ব, ঘৰখনত উন্নতি হ'ব। আপোনালোকে ভাবি চাবচোন কথাটো হয়নে নহয়। যিখন ঘৰত হাই কাজিয়া নাই, যিখন ঘৰত মিলা প্ৰীতি আছে, সেইখন ঘৰত যদি ইনকাম কমো থাকে, তথাপিও আপোনাৰ খুব ধুনীয়াকৈ মিলা প্ৰীতিৰে ঘৰখন চলি যায়, বা ঘৰখনত হাই কাজিয়া নহয়। আচলতে বোৱাৰীগৰাকী যদি হাঁহিমুখীয়া হয়, বোৱাৰীজনী যদি মৰমীয়াল হয়, ঘৰখনৰ বোৱাৰীজনীয়ে যদি সকলোকে আদৰি ৰাখিব পাৰে, তাতোতকৈ আৰু কি লাগে কওকচোন। সকলোৰে বোৱাৰীবিলাক এনেকুৱা হওক, ভাল হওক। আৰু যিখিনিয়ে কৰিবলৈ জনা নাই বা নাই পৰা, তেওঁলোকেও কৰিবলৈ চেষ্টা কৰক নহয়নে? কথাখিনি কেনেকুৱা লাগিল জনাব। মোৰো এই তৰকাৰী হৈ গৈছে, আৰু এয়া এইফালে বিলাহী মটৰ দিবলৈ লৈছোঁ। আৰু ছোৱালীয়ে গা ধুই আহি চিঞৰি আছে, ভাত সোনকালে কৰক, ভোক লাগিছে।
ঠিক আছে, কেনেকুৱা পালে জনাব।